চাওক উজনিৰ ভয়াৱহ বান পৰিস্থিতি বিশেষকৈ তিনিখন জিলাৰ যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ এই তিনিখন জিলাৰ বান পৰিস্থিতিৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাওনা হ'ব। যোৰহাটৰ দুটাকৈ স্থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্ত ৰাইজৰ লগত কথা বতৰা পাতিব আৰু তেওঁ কেনেধৰণে এই যি ভয়ানক পৰিস্থিতি এই পৰিস্থিতিৰ পৰা মোকাবিলা কৰিব পাৰি এই কথাবিলাক তেওঁ পুংখানুপুংখভাৱে চাব। যোৰহাটৰ শোলমৰা আৰু মৰিয়নিৰ সমষ্টিৰ অন্তৰ্গত তিয়ক চাহ বাগিচালৈ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হ'ব। আমি এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, যদিও বৰ্তমান পানী কমিছে কিন্তু পানী কমিলেও যিসকল বানাক্ৰান্ত লোকৰ তেওঁলোকৰ আচলতে যি অৱস্থা সেই অৱস্থা কিন্তু উন্নত হোৱা নাই, স্বাভাৱিক পৰিৱেশ ঘূৰি অহা নাই। বহু লোক এতিয়াও শিবিৰতে আশ্ৰয় লৈ আছে। মই বৰ্তমান যি স্থানলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব তিয়ক চাহ বাগিচাৰ জনতা হাইস্কুলৰ যিটো শিবিৰ এই শিবিৰটোলৈ মুখ্যমন্ত্ৰীগৰাকী বিয়লিৰ ভাগত আহিব আৰু মই এই শিবিৰটোতে বৰ্তমান উপস্থিত আছোঁ। ইয়াৰ যিসকল লোক প্ৰায় শতাধিক লোক এই শিবিৰত বাস কৰি আছে, বৰ্তমান তেওঁলোকে অস্থায়ীভাৱে ইয়াতে আছে। মই তেওঁলোকৰ পৰা কিছু কথা জানিম যে ঘৰ দুৱাৰ অকণমান বাইদেউ আগলৈ আহিলে সুবিধা হ'ব। কেইদিন হ'ল? 3 দিন। আমাৰ 3 দিন হৈছে অহা। এতিয়া ঘৰত পানী আছে? ঘৰত পানী আছে, মোৰ হাজবেণ্ড ঘৰতে আছে। ঘৰত আছে, মই সুধিছোঁ পানী কমিলে নে, বোলে পানী কমা নাই, চোতালতো এক কঁকাল পানী আছে বুলি কৈছে, ঘৰৰ ভিতৰতো গোটেই পানী আছে। ঘৰৰ সকলো শেষ হৈ গ'ল? সকলো শেষ হৈ গ'ল। কাঁহী বাতি ক'ত গ'ল ঠিকে নাই, কিন্তু চাউল পাত যিমান আছিলে চব উটুৱাই লৈ গ'ল। ডকুমেণ্ট কি হৈছে আনিব পৰা, মানে এনেকুৱাই ৰাতি বানপানী হৈ গ'ল, মানে ৰাতি মানুহবোৰহে আহিছোঁ আৰু মানুহখিনি নিজে অকল প্ৰাণটো লৈয়ে অহা হৈছে আৰু যেনে তেনে ওলাই আহিছোঁ আৰু আমি মানুহবোৰ ল'ৰা ছোৱালী লৈ পেলাই। আৰু ৰাতি মেডিকেলত আহিছিলোঁ, মেডিকেলতো পানী হৈ গ'ল। তাৰপিছত আমি মেইন ৰোডত আছিলোঁ, মেইন ৰোডৰ পৰা ৰাতি আমাক গধূলি আমাক 4টামান বজাত বাগানৰ মেনেজাৰে আনি আমাক চাহ ফেক্টৰীৰ ওপৰত থৈছে, বাগানৰ কলঘৰৰ ওপৰত থৈছে। ৰাতি 11:30 বজাত আমাক খানা দিছে, এইটো মিছা নকওঁ। ইয়াতে এতিয়া খোৱা বোৱা ব্যৱস্থা ঠিকে আছে ছাৰ, ইয়াত আমাৰ সকলো ঠিকে আছে, সকলো ঠিক আছে। আমি যেনেকৈ আনিছে তেনেকৈ ইয়াত আমি পাইছোঁ। আৰু আজি ইয়ালৈ মুখ্যমন্ত্ৰীও আহিবলগীয়া কথা আছে। বিধায়কগৰাকীটো লগতে লাগি আছে? বিধায়ক লাগি আছে আমাৰ লগত, ট্ৰেক্টৰত উঠি পেলাই আহিছে আমাক চাবলৈ। আৰু লোক আছে, মই তেওঁলোকৰ পৰা অকণমান প্ৰতিক্ৰিয়া ল'ম। গোটেই তেওঁলোকে এইখন স্কুলত তেওঁলোকে শিবিৰ পাতি আছে, কণ শিশুৰ পৰা আৰম্ভ কৰি সকলোকে লৈ যথেষ্ট আচলতে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ল। ইতিমধ্যে এইসকল লোকে কৈছে যে কেনেধৰণে তেওঁলোকে একো ঘৰৰ এপদো সামগ্ৰী উলিয়াব নোৱাৰিলে। সকলোৰে লগত আপোনালোক আছে? হয়, নিশ্চয়। আমি আজি 4 দিনৰ পূৰ্বৰ পৰা তেওঁলোকৰ ঘৰৰ পৰা তেওঁলোকক উদ্ধাৰ কৰালৈকে মানে আমাৰ আচ্ছা যিবিলাক বিষয়ববী আছিলে তেওঁলোক সম্পূৰ্ণৰূপে তেওঁলোকক সহযোগিতা কৰিছে। বাগিচাৰ পৰিচালকজনো আছে, আমাৰ মৰিয়নি সমষ্টিৰ বিধায়কগৰাকীও তেখেতো ইমান পানীত নামি মানুহবিলাকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত তেখেতে সহায় কৰিছে। সম্পূৰ্ণৰূপে সহায় সহযোগিতা পাইছোঁ। কিন্তু আমাৰ অতিকৈ দুখ লগা এটা বিষয় হৈছে যে আমাৰ তিয়ক চাহ বাগিচাৰ যিজন ৱেলফেয়াৰ অফিচাৰ জনকল্যাণ বিষয়াগৰাকী বৰ্তমান অৱস্থাত তেখেত পলাতক। আপোনালোকৰ চাহ বাগিচা কিমান পৰিয়াল আক্ৰান্ত হ'ল? 600 ওপৰত হয়। 600 ওপৰত তিয়ক চাহ বাগিচা নাম চেচু মিলাই জগদুৱাৰ মিলাই চব যদি মিলাই দিবলৈ যায় তাৰ 1000ৰ ওপৰত হয়। মানুহৰ ঘৰ দুৱাৰ চব মানে খহি গৈছে। কেঁচা ঘৰবিলাকতো মানুহৰ ভাঙি গৈছে, বা যিবিলাক আপোনাৰ ফ্ৰিজ আছিলে এনেকুৱা সেইবিলাক বস্তু চব বুৰি গৈছে পানীত। তেনেকুৱা দুগৰাকী লোক ইতিমধ্যে বাগিচাৰ মৃত্যু হৈছে। দুগৰাকীকে যোৱা কালি আচলতে এগৰাকী 50 বছৰ মহিলা এগৰাকী আৰু যোৱা কালি সন্ধিয়া 7 বছৰীয়া এগৰাকী শিশু আচলতে পানীত বুৰ গৈ মৃত্যু হ'ব লগা হৈছে মানে। আৰু লগতে আমি বিধায়কগৰাকীক আমি ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে আচলতে নিজে উপস্থিত হৈ পেলাই ৰাইজৰ লগত আছে, বহুতখিনি সহায় কৰিছে। কিন্তু কৈ গৈছে যে জলকল্যাণ বিষয়াগৰাকীয়ে যেনেধৰণে আচলতে কামখিনি কৰিব লাগিছিলে, লগতে সমান্তৰালভাৱে আমি NHADCL কথা ক'ব লাগিব। তেখেতসকলৰ লগত আচলতে গাফিলতিৰ বাবে, কাৰণ আমাৰ যি 4 লেন ৰাস্তা বনাইছে তাত আচলতে পানী পাৰ হৈ যাব পৰা কোনো ব্যৱস্থা নাই, যাৰ বাবে আচলতে পানীবোৰ জমা হৈ থাকি গৈছে, যাৰ বাবে মানুহৰ হাৰাশাস্তি মানে দুগুণে বৃদ্ধি পাইছে আচলতে। নিশ্চয়।
ধন্যবাদ জনাইছোঁ ইতিমধ্যে মই কৈছোঁৱেই যে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ ৰাওনা হ'ব আৰু এই যি আচলতে পৰিৱেশ আৰম্ভণিতে কোৱাৰ দৰেই যে বানাক্ৰান্ত এলেকাসমূহত এতিয়াও বহু পৰিয়ালৰ বাসগৃহৰ ভিতৰত ঘৰৰ ভিতৰত এককাল একাটো পৰ্যন্ত পানী আৰু কোনো এপদো সামগ্ৰী উলিয়াই আনিব নোৱাৰিলে আৰু এইসকল লোকে এতিয়া এটাই কথাই তেওঁলোকৰ চিন্তা যে এই শিবিৰত থকাৰ পিছত আমি যেতিয়া ঘৰলৈ যাম ঘৰত আমি কি কৰি খাম বা আমাৰ কেনেধৰণে চলিম এই প্ৰশ্নবোৰ কিন্তু তেওঁলোকৰ মনত এতিয়া উদয় হোৱা পৰিলক্ষিত হৈছে